মানুহ ইচ্ছা কৰি সলনি নহয়, মানুহক সলনি কৰে প্ৰিয়জনৰ অৱহেলাই, অতীতৰ স্মৃতিবোৰে, আপোন মানুহৰ ব্যৱহাৰে, নিজৰ পৰিস্থিতি আৰু সময়ে মানুহক সলনি হ'বলৈ বাধ্য কৰে। স্বাৰ্থপৰ মানুহবোৰে আজিকালি সুখী মানুহ, বাকীবোৰে কেৱল আনক সুখী ৰাখে। আজিকালিৰ মানুহবোৰ যে কেনেকুৱা হৈ গৈছে, এতিয়া প্ৰিয়জনৰ অবিহনে এখোজো নিদিয়ে, পিছত সেই প্ৰিয়জনকে কিমান যে নিৰ্যাতন কৰে। হেৰুৱাৰ যন্ত্ৰণা কেৱল তেওঁহে বুজিব পাৰে, যিয়ে নিজৰ প্ৰিয় মানুহজনক হেৰুৱাইছে। ভালপোৱাৰ মাজত কাজিয়া হ'বই, কিন্তু কাজিয়াৰ পিছতো যদি দুয়োজনৰ মিল হয়, তেন্তে সেইটোৱে হৈছে সঁচা ভালপোৱা। এজন সৎ আৰু মহান মানুহক সমালোচনা কৰাটো খুবেই সহজ, কিন্তু তেওঁৰ দৰে হোৱাটো বহুত কঠিন। কাঁইটৰ পৰা বাচিবলৈ ভৰিত জোতা পিন্ধা উচিত। গোটেই পৃথিৱীত কাৰ্পেট পাৰিবলৈ প্ৰয়োজন নাই। ঠিক তেনেদৰে আপুনি যদি শান্তি বিচাৰে, তেনেহ'লে নিজকে সলনি কৰিবলৈ চেষ্টা কৰক, আনক নহয়। কথা ক'বলৈ যিখিনি যোগ্যতা লাগে, নীৰৱতা অৱলম্বন কৰিবলৈ তাতকৈ বহুত বেছি যোগ্যতা লাগে। কোনোবাই যদি অলপতে কান্দি দিয়ে, তাৰ মানে তেওঁ কোমল হৃদয়ৰ। কোনোবাই যদি সৰু সৰু কথাতেই বহুত বেছি খং কৰে, তেনেহ'লে তেওঁক মৰমৰ প্ৰয়োজন। কোনোবাই যদি অস্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰে, তেন্তে তেওঁ কিবা নহয় কিবা এটা মানসিক চাপত আছে। কোনোবাই যদি বেছি কথা নকয়, কিন্তু যিমানখিনি কয় খুব খৰকৈ কয়, তেন্তে নিশ্চয় কিবা এটা গোপনে ৰাখিব বিচাৰিছে। যিজনে কান্দিব নোৱাৰে, তেওঁ হৈছে দুৰ্বল প্ৰকৃতিৰ। কোনোবাই যদি অতিৰিক্ত শুই থাকে, তেন্তে তেওঁ জীৱনত আগবাঢ়িব নোৱাৰে। মনোবিজ্ঞানীসকলৰ মতে কোনোবাই যদি তুচ্ছ বিষয় এটাতো বহুত হাঁহে, তেন্তে তেওঁ ভিতৰে ভিতৰে খুবেই অকলশৰীয়া। অৱহেলাৰ পৰা আপুনি এই দুটা কথা নিশ্চয়কৈ শিকিব পাৰে। অৱহেলাই মানুহৰ জ্ঞানৰ লগতে শক্তিও বৃদ্ধি কৰে। অৱহেলাই মানুহৰ শুই থকা মন মগজুক জাগ্ৰত কৰি তোলে। যিজনে আপোনাক অৱহেলা কৰে, তেওঁক ধন্যবাদ দি আঁতৰি যাওক, কাৰণ তেওঁ অৱহেলাৰ কাৰণেই হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব। এই পৃথিৱীত জোৰ কৰি একো পাবও নোৱাৰে, আৰু ভাগ্যত থাকিলে সেইটো আনে কাঢ়ি ল'বও নোৱাৰে। দেখাত সুন্দৰ বস্তু পোৱা যাব, কিন্তু যাৰ মনটো সুন্দৰ, তেওঁক কিন্তু ভাগ্যতহে পোৱা যাব। অতিৰিক্ত আপোন হ'ব গ'লে আপুনি কষ্টৰ বাহিৰে একো নাপাব। ভগৱানে সকলোকে সকলোবোৰ নিদিয়ে, হয়তো কাৰোবাক তেওঁ সকলো দি ভাগ্যৰ পৰীক্ষা লয়, আৰু কাৰোবাক একো নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। যিকোনো সম্পৰ্কৰ পাছৱৰ্ড হৈছে বিশ্বাস। মানুহৰ বাচি থকাটো হৈছে অস্বাভাৱিক, মৰি যোৱাটোৱে স্বাভাৱিক। সময় বেয়া, কিন্তু গোটেই জীৱন নাথাকে। আজি আপুনি যাক চিনি ল'ব, তেওঁক কিন্তু গোটেই জীৱন মনত থাকিব।